নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বিশেষকৈ বহুতে সুধি থকা এটা প্ৰশ্ন উত্তৰ আজি দিবলৈ গৈ আছোঁ উত্তৰ নহয় একচুৱেলি ভিডিঅ' দেখাবলৈ গৈ আছোঁ যি আমাৰ যোৰহাট মাজুলী সংযোগী দলং সেই সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য বহুতে সুধি আছিলে কিমান আগবাঢ়িছে কি কথা যিহেতু 2027 শেষৰ ফালে অসম চৰকাৰে মাজুলীক উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে সেইটো সকলোৱে শুনিছে গতিকে আমিও ভাবিলোঁ আপোনালোকক এই সুযোগতে অলপ দেখাই দিওঁ যিহেতু বাৰিষাৰ ছিজন নদীৰ ফালে কাম কৰা নাই যিমান পাৰোঁ আমি দেখাবলৈ আপোনালোকক যত্ন কৰিম ব'লক আমি দলঙৰ সমীপলৈ যাত্ৰা কৰোঁ তেন্তে আৰু বৰ্তমান এনেকৈ আমি আহি পাই গ'লো সেই যোৰহাট মাজুলীৰ যি সংযোগী দলং বিশেষকৈ মাজুলীৰ ছাইডৰ কথা কৈ আছোঁ মই যোৰহাট মাজুলীৰ যি সংযোগী দলং সেই দলঙৰ নিৰ্মাণ কাৰ্য য'ত নিৰ্মাণস্থলী তাত সেই পালোঁহি আৰু আপোনালোকক মই ক্ৰমান্বয়ে দেখাবলৈ যত্ন কৰিছোঁ এনেকৈ দলঙৰ কাম কৰিয়েই আছে আৰু যিহেতু প্ৰতিকূল বতৰ আনফালে বাৰিষাৰ ছিজন গতিকে কাম নদীৰ মাজভাগত নাই হোৱা পাৰতে যিখিনি কাম চলি আছে সেইখিনি কামকে মই অলপ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ যিহেতু 2027 বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ 28 ঠিক প্ৰথম ভাগতে মাজুলীবাসীক এখন সুন্দৰ দলং উপহাৰ দিয়াৰ কথা ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে গতিকে যদি সঁচাকৈ উপহাৰ দিয়ে সেয়া মাজুলীৰ বাসীৰ বাবে এটা এক গৌৰৱৰ ক্ষণ হ'ব সেই মুহূৰ্তত এক গৌৰৱৰ ক্ষণ হ'ব যাতে বহুত আশাৰে বাট চাই থকা আমাৰ যোৰহাট মাজুলীৰ যি সংযোগী দলং সেই সংযোগী দলংখন বহুত আশাৰে মাজুলীবাসীয়ে বাট চাই আছে যিহেতু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে সেই কথা সকলোৱে জানে বিশেষকৈ নিশাৰ ভাগত যেতিয়া এজন ৰোগীক পাৰাপাৰ কৰিবলগীয়া হয় বা মাজুলীৰ পৰা যোৰহাট হওক বা অইন ঠাইলৈ ৰেফাৰ কৰিব লগা হয় তেতিয়া সেই সময়ত মুখামুখি হোৱা সমস্যা তেতিয়াহে উপলব্ধি কৰিব পৰা যায় আৰু এইফালে মই এটা কথা দেখাই দিলোঁ যে এইখিনিতে মানে এই যে চাপৰটো এইটো ব্ৰহ্মপুত্ৰৰ মাজত আছে চাপৰটো এই চাপৰটোতো যোৰহাট মাজুলী যি সংযোগী দলং তাৰ কাম চলি আছিল কিন্তু বৰ্তমান বাৰিষাত যিহেতু তাৰ কাম বন্ধ হৈ আছে এতিয়া বৰ্তমান হাতী এটা জাকে তাত চৰি আছে এইখিনিতে এটা ভিডিঅ'টো মই আগতেই কৰিছিলোঁ কিন্তু দিয়া হোৱা নাছিলে সেইবাবে ভিডিঅ' দিয়াটো অলপ শেহতীয়া হ'ল হাতীৰ জাকটো বৰ্তমান এতিয়া ক'ত আছে মই নাজানিম যিহেতু পানী অলপ দেখাই দিছোঁ আপোনালোকক এইটো ব্ৰহ্মপুত্ৰৰ এই যিটো চাপৰি আছিল এই চাপৰিটোতো যোৰহাট মাজুলী সংযোগী দলঙৰ কাম চলি আছিল যিহেতু বৰ্তমান সময়ত বাৰিষা গতিকে তাত কাম চলিছে যদিও হয়তো আমি দেখাবলৈ যাব নোৱাৰোঁ যিহেতু সেইটো অনুমতিও নাই আৰু যাতায়াতৰ যি ব্যৱস্থা সেই ব্যৱস্থাও আমাৰ হাতত নাই গতিকে সেইটো সিমানতে সামৰিলোঁ আৰু বিশেষকৈ মই মাজুলীৰ ছাইডৰ বা বাম ঠাইত যিখিনি কাম চলি আছে সেইখিনি মই আপোনালোকক আকৌ এবাৰ মই দেখাই দিছোঁ সম্পূৰ্ণৰূপে যিহেতু কাম হ'ব লাগে সোনকালে হ'ব লাগে মাজুলীবাসীৰ যি সপোন সেই সপোন পূৰ্ণ হ'ব লাগে সেয়ে আশা কৰিছোঁ আৰু অসম চৰকাৰে অনুৰোধ কৰিছোঁ যিমান পাৰে সোনকালে বা সুন্দৰভাৱে আমাক এখন দলং উপহাৰ লাগে সেয়ে মই পুনৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু এয়া হৈছে মাজুলীৰ যি মাজুলীৰ ছাইডৰ কাম এনেকৈ সুন্দৰভাৱে চলি আছে গতিকে এইখিনি ভাল লাগে যিহেতু দেখুৱাই এইটো কাৰণে ভাল লাগে যিহেতু মাজুলীবাসীৰ বহুত এক ডাঙৰ সপোন যিহেতু মাজুলীখন বহুতে এখন সৰু ঠাই বুলি ভাবি আছিলে আৰু বৰ্তমান যে মাজুলীখন এখন সৰু ঠাই বা এখন গাঁও নহয় সেইটো প্ৰতীয়মান হ'ল সকলোৱে জানিব পাৰিলে যি কি নহওক যোৰহাট মাজুলী সংযোগী দলংখনে মাজুলীবাসীৰ এক অভাৱনীয় অভাৱ পূৰণ কৰিব যিহেতু বিগত সময়ত আপোনালোকে বহুতেই শুনিছে যিহেতু যাতায়াতৰ অসুবিধাৰ বাবে কেতিয়াবা কোনোবা ছাত্ৰ ছাত্ৰীয়ে হওক বা মেডিকেল পাৰপজতে হওক ইমান এক ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় এই সমস্যাটো কেৱল মাজুলীবাসীয়ে উপলব্ধ কৰিব পাৰে বা মাজুলীৰ মানুহখিনিয়েহে বুজি পায় যিহেতু বিশেষকৈ নৈশ ভাগত মই আগতে কৈছিলোঁৱেই নৈশ ভাগত আমাৰ ইমানেই সমস্যা হৈ যায় যদি আপোনাক নৈশ ভাগত যোৰহাটলৈ এটা পেচেণ্ট ৰেফাৰ কৰিব লগা হয় তেতিয়া তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা আৰু নাই বহুত বেছি চিন্তাত পাৰ কৰিব লগা হয় আৰু বিশেষকৈ বাৰিষাৰ সময়ত কেতিয়া নাওসমূহ বা জাহাজসমূহ বন্ধ হৈ যায় সেইটো হয়তো কোনেও ক'ব নোৱাৰে আৰু এয়া বুঢ়া কাম চলি আছে এয়া বাম ভাগত কাম চলি আছে খুঁটাসমূহৰ কাম গতিকে মই দেখাই দিলোঁ এয়া আশা কৰিম যাতে আমাৰ দলংখন সুন্দৰভাৱে হওক সুন্দৰভাৱে উপহাৰ দিয়ক যাতে কোনো বাধা বিঘিনিৰ সৃষ্টি নহওক ভাল হওক
সেয়ে কামনা কৰিছোঁ আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, যিহেতু 2027 শেষৰ ফালে মাজুলীবাসীক উপহাৰ দিম বুলি যি ঘোষণা কৰিলে তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ভাল হওক, দলংখন হ'ব লাগে, ইয়াত যাতে কোনো ধৰণৰ বিসংগতি হ'ব নালাগে বা কোনো ধৰণৰ বাধা বিঘিনিৰ সৃষ্টি হ'ব নালাগে, সেইটোৱে মই সকলোকে অনুৰোধ জনাম। আৰু মাজুলীবাসীয়ে সম্পূৰ্ণ সহযোগিতা কৰাটো খুবেই দায়িত্ব, যিহেতু কোনোবাই যদি সমস্যাৰ সৃষ্টিও কৰিছে, সেয়া মাজুলীবাসী হিচাপে আমি সকলোৱে আগবাঢ়ি যোৱাটো আমাৰ দায়িত্ব। ক'ৰবাত যদি বিসংগতিপূৰ্ণভাৱে দলং নিৰ্মাণ কৰিছে, তাত যদি কোনোবাই মাত মাতে, তাত ক'ব লগা বিশেষ নাই, যিহেতু বিসংগতিপূৰ্ণ দলং আমাক নালাগে। যিহেতু এই দলংখনে মাজুলীবাসীৰ বাবে এক ডাঙৰ অভাৱ পূৰণ কৰিবলৈ গৈ আছে, গতিকে দলংখন ভাল হ'ব লাগে আৰু মাজুলীবাসীৰ সপোন পূৰ্ণ হ'ব লাগে। সেইবাবেই পুনৰবাৰ দেখাই দিলোঁ। আৰু এইখিনি বস্তু চব ৰেডি হৈ আছে, প্ৰায় বস্তু ৰেডি কৰি ৰাখিছে, যিহেতু কেৱল মাজত ব্ৰহ্মপুত্ৰৰ মাজত দুটা নে এটা খুঁটা বনাবলৈ আছে। বাকী যি কি নহওক, দলংখন সম্পূৰ্ণ হওক, সোনকালে হওক, বা সেইটোৱে আশা কৰিছোঁ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। ধন্যবাদ। পুনৰ মই দলঙৰ আপডেট আপোনালোকক যদি বিচাৰে আপোনালোকে মই দি যাম, যিহেতু একদম কাষলৈকে পানী